ৰাতিপুৱাই মানুহজনে সৰু মাছ আনিলে। ভাবিলোঁ পাতত দি খাওঁ, সেয়েহে হালধি পাত এখন কাটি আনিলোঁ। হালধি পাতৰ আকৌ গোন্ধই সুকীয়া, নহয়নে? সানি ল'লোঁ মাছত নিমখ হালধি পাতত মাছখিনি মিলাই ল'লোঁ। তাতে অকণমান নেমু চেপি দিলোঁ। কোনে এনেদৰে খাই ভাল পায় জনাবচোন। পাতত দিয়া মাছৰ আকৌ সোৱাদেই সুকীয়া, সেয়েহে ভাল লাগে। অলপ জলকীয়া কাটি দিলোঁ, মিহি মিহিকৈ জলকীয়া কাটি দিলোঁ, যাতে সানোতে আকৌ জলকীয়া দিবলগীয়া নহয়। ইপিনে আকৌ আমাৰ আলহী আহিলেই, তেওঁ পিছে সদায় এনেদৰেই ৰখি থাকে ভাত দিব খাম বুলি। সিও বহুত মৰমৰ। পিছে আমাৰ হালধি পাতখন সৰু হ'ল, সেয়েহে আকৌ কলপাত এখন কাটি অনা হ'ল। কলপাতখনত বান্ধি লৈ এনেদৰে এটা কেৰাহীত বহাই দিলোঁ, যিহেতু আমাৰ জুই ধৰিব পৰা ব্যৱস্থা নাই। পিছে হৈ গ'ল আমাৰ পাতত দিয়া মাছ। আজি আকৌ কলপাতত ভাত খাম। কলপাতত ভাত খোৱা সোৱাদেই বেলেগ। আজি পিছে বনালোঁ অমিতা, আলু আৰু বুটৰ লগত। এয়া হ'ল সৰু মাছ, অলপ আছিলে যি ভাজি পেলালোঁ। লগতে তিয়ঁহৰ চালাড। এয়াই আছিল আজি পাতত দিয়া মাছ। আৰু কোনে কোনে এনেদৰে খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।